আলী আহমেদ আকবৰ হুছেইন এইবিলাকক লগত নলবি এইবোৰক যদি লগত ল আমি একো সুবিধা নাপাম আমাক সিএমএ সুবিধাটো নিদিব সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো আন এটি নতুন ভিডিঅ' চাকচোন বৰষুণ পৰি পেলাই কি সুন্দৰ এটা পৰিবেশ দেখিছেনে অলপ আগতে মানে বৰষুণ হৈ গ'ল যি কি নহওক এতিয়া আহিছো ভিডিঅ'টোৰ মূল ভাগলে আপোনালোকে সকলোৱে শুনিছেনে নাই জানো মই কিন্তু কালি পাইছো হেৰিটো ৰেকৰ্ডিংটো এজন হেৰি কিবা তালুকদাৰ নে কি বুলি মানে ড্ৰাইভাৰ এজনৰ তেওঁলোকৰ ড্ৰাইভাৰ সকলৰ কি হয় কি নাজানো আৰু সি সৰ্দাৰজি বা ধেমা ধৰা হ'ব মামাৰ গতিকে সি মানে এনেকুৱা এটা দালাল সি হেৰি মানুহ ড্ৰাইভাৰখিনিক লৈ যাব পাৰে আৰু কিবা সাহায্যৰ কাৰণে মানে হেৰি কৰিব পাৰে সাহায্য দিব পাৰে কিন্তু সেই তালিকাখনত থাকিব নোৱাৰিব আলী আহমেদ হুছেইন এইবিলাক সেই ধেমা ধৰাটো মই প্ৰশ্ন কৰিছো যাৰ ওচৰলৈ তেওঁ লৈ যাম বুলি কৈছে সিএমৰ ওচৰলৈ লৈ যাম বুলি যে কৈছে সেই সকলক আৰু সেইখিনি মানুহ আলী আহমেদ এখিনি নিব নোৱাৰে কিন্তু তেওঁ ক'ব পাৰিবনে সিএমক যে আলী আহমেদ এইখিনি আমাক ভোট নালাগে বুলি কিয় সকলো মিটিঙতে দেখোন আলী আহমেদ বিলাকক দেখোন টুপি পিন্ধাই পেলাই আছে সেয়া দেখা নাই নেকি টুপি পিন্ধাইছে সেইখন এখন যে পদুম ফুলৰ সেইখন ডিঙিত যে লয় সেইখন দিয়ে পুৰা মিটিঙত জইন কৰা দেখায় কিয় তুমি তেতিয়া তাত প্ৰতিবাদ কৰিব নোৱাৰা কিয় তুমি যে লোকক ফোন কলত যে সেইখন মানে ভাইৰাছ বিয়পাইছা তাত কিয় তুমি ক'ব নোৱাৰা এইবিলাকৰ কাৰণে ইমান যে ড্ৰাইভাৰবিলাকৰ বিপদ আহে তেওঁলোক মানে নিচুপ থাকে এটা পাৰ্টি পুৰা হেৰি থাকে মানে হেৰি মানে যিকোনো ঘটনা পৰিঘটনা সেইবিলাক তেওঁলোকে উপস্থাপন কৰে আৰু এটা চামাক চুৰৰ নিচিনা থাকে আৰু এইটো হ'ল চুৰৰ নিচিনা যিটোৱে যে এইটো মানে কল ৰেকৰ্ডিংটোত যে কথা কৈ আছে সি হ'ল এটা চুৰৰ নিচিনা তাৰপিছতে মানে কি হৈছে জানেনে অলপ দিন হ'ল মানে মই তেওঁলোকৰ ড্ৰাইভাৰ সন্থাৰ হেৰিৰ লগত প্ৰেছ এটা আছে তেওঁলোকৰ গোটেইখিনি মিলি পেলাই এটা প্ৰেছ খুলিছে আৰু তাত মই আছো আৰু তেতিয়া মানে তেওঁলোকৰ কেতিয়াবা লাইভ আহি পেলাই এইবিলাক মানে তেওঁলোকৰ যি হেৰি হৈছিলে আপোনালোকেতো গম পায় ন এয়াৰপৰ্টৰ যিবিলাক হেৰি হৈ আছিলে কেব চালকসকলৰ মানে হেৰি হৈছে দুৰ্যোগ আহিছে আৰু তাৰপিছতে সেইটোত লৈ পেলাই কথা কওঁতে মই তেতিয়া কৈছোঁ তোমালোকৰ সকলোখিনি কিয় একলোক নোহোৱা মানে কিয় কিছুমান ইয়াৰ ভিতৰত চাগে তোমালোকৰ ধেমা ধৰা আছে এনেকৈ কৈছিলোঁ কোৱাৰ লগে লগে এটাটো একদম আহি পেলাই মোক বেয়াকৈ মানে কৈছেহি নহয় সেইটোৱে মানে সেইটো আজিহে মই কথাটো গম পাইছোঁ তাৰপিছতে মই লগে লগে সেই ল'ৰাটোক ক'লোঁ যে তোমালোকৰ এইবিলাক কি মানে নিজৰ ভিতৰতে যে তোমালোকৰ মিল নাই তোমালোকে কেনেকৈ কি কৰিবা কৈছে বাইদেউ এইটোতো এটা বহুত ডাঙৰ কথা এইবিলাক বোলে লবি গম পাইছে এইবিলাক লবি মোৰ লগত আকৌ যোনজনে কথা পাতে তেওঁ আকৌ এইবিলাকত মানে হেৰি নাই তেওঁ মানে একদম গোটেই ড্ৰাইভাৰখিনিকে এক কৰি পেলাই মানে হেৰি কৰে আৰু ড্ৰাইভাৰ খণ্ডটো মানে মজবুত কৰে তেওঁ হেৰিটো তেনেকুৱা তাৰপিছতে আৰু কৈছে বোলে এইবিলাক এনেকুৱা বোলে মই বোলো তাহাঁতৰ ড্ৰাইভাৰ কিছুমানে যে এনেই বোলো মাৰ নাখায় গম পাইছে নাই এইবিলাক ব্যৱহাৰৰ কাৰণে বোলো য'ত ত'ত মাৰ খায় আৰু চাবচোন ইমান অলপ দিন হৈছে ড্ৰাইভাৰসকলৰ য'ত যিমান যি হৈ আছে এইবিলাক মৰা কৰা কিবা কিবি হৈ আছে তেওঁলোক কিন্তু ওলাই নাহে তেওঁলোকৰ ড্ৰাইভাৰ সন্থা আছে আমুক আছে ভুচুক আছে সেইবিলাক আজিকালি ওলাই নাহে কিয় নাহে তেওঁলোকৰ নিজৰ মুনাফা কাৰণে নাহে মানে আৰু কিছুমান লাগে আৰু সেইবিলাকৰ যোনবিলাক লাগে মানে সেইখিনি হ'ল বেয়া মানে গম পাইছে নাই গতিকে এইবিলাকে তেওঁলোকৰ ড্ৰাইভাৰৰ মাজতো একতাটো নাথাকি পেলাই কি কৰিছে ভাগ কৰিছে আৰু এতিয়া যে তেওঁলোকে তেনেকৈ কৈছে হিন্দু মুছলিম মাৰি পেলাই যে ড্ৰাইভাৰৰ মাজতো যে সেইখন মানে বিয় পাইছে কালিলৈকে কিবা এটা হওকচোন সেই ল'ৰা যিজনৰ কথা কৈছোঁ মানে কল ৰেকৰ্ডিঙত কথা কৈ আছে তাৰে কিবা এটা হওকচোন সেই সময়ত হয়তো অসমীয়া ল'ৰা এজনে তাক মানে বিপদৰ সময়ত তেজ দি পেলাই বচাব নোৱাৰিবও পাৰে হয়তো মুছলিম ল'ৰা এজনে বচাব পাৰে তেতিয়া ক'ব নেকি তোৰ মুছলিমৰ তেজ নালাগে মই মৰি যাওঁ দে তেনেকৈ তেওঁ ক'ব পাৰিবনে গতিকে কেনেকুৱা থাৰ্ড ক্লাছ হয় আৰু এইটো কোন মালুকদাৰ সেইটো নাজানো আৰু তালুকদাৰ বুলিয়ে কৈছে গতিকে মানে কি ক'ব আৰু মানে নকলেওহে নোৱাৰো ক'লেওহে লাগে জগৰ গতিকে আপোনালোকে শুনিছেনে নাই নাজানো হয়তো কিছুমানে নুশুনিব পাৰে আৰু যোনসকলে নাই শুনা মই ভিডিঅ'টো দি দিছোঁ চাওকচোন তেওঁলোক কিমান মানে মাৰাত্মক মানে ক'তো মামায়ে ভাইৰাছ নৰখাকৈ থকাই নাই সকলোতে ভাইৰাছ এইটো কৰোণা ভাইৰাছতকৈও মানে বেলেগ আমিতো দেখা নাই বাৰু কৰোণা ভাইৰাছ কৈছিলেহে আমি শুনা নাই দেখাও নাই এনেই বেজীখন লৈ পেলাই সেইখন আমি আধা মৰা হ'লোঁ গতিকে আপোনালোকৰ মাজলৈ সেই ৰেকৰ্ডিংটো আগবঢ়াই দিছোঁ চাওক মই আপোনালোকক কথা দিছোঁ যাওক আমাৰ 2000 3000 4000 5000 যিমান চালক হয় গ্ৰুপত এড কৰক সিএমৰ তাত মই লৈ যাম মই কথা দিলোঁ আপোনালোকক কিন্তু একগোট হ'ব লাগিব অকল হিন্দুখিনিয়ে নিম কিন্তু মুছলিমখিনিক কিন্তু মই নিনিম আৰু এই মুছলিমখিনি থকাৰ কাৰণে সিএমে একো কাম নকৰে
এই হিন্দুখিনি যদি 3-4 হাজাৰ 5 হাজাৰ যদি চালক আছে, আমাৰ গাড়ীৰ লাইনৰ দি নহয়, মুখ্যমন্ত্ৰী আঁচনিৰ পৰা 2 লাখ 2 লাখ টকাকেও আমি দিব পৰাকৈ সক্ষম আছে। এইখিনি কথা এটলিষ্ট ক'ব পাৰিম CM-ক যে ছাৰ আমাৰ অৱস্থা এনেকুৱা, গতিকে আমাক 2 লাখ 2 লাখ এটা এককালীন সাহায্য দিয়ক। CM-এ পটাককৈ দি দিব। তাতে যদি আলী, আকবৰ, খান, মহম্মদ যদি লিষ্টত নাম সোমায়, তেতিয়াহ'লে CM-এ ডাইৰেক্ট নাকচ কৰি দিব, কেঞ্চেল কৰি দিব। ধুবুৰীহেন জেগাত হনুমান মন্দিৰৰ ওচৰত গৰুৰ মাথা দি যায়। আজি যদি জাতিটো যদি আপোনালোকে জীয়াই নাৰাখে, অনাগত দিনত আপোনালোকৰ ল'ৰা ছোৱালী ভুগব এইখিনি কথা। ভৱিষ্যতত আপোনাৰ ল'ৰা ছোৱালী মুখ তুলি কিনে বজাৰত যাব নোৱাৰিব, গম পাইছেনে? ভৱিষ্যতৰ কথা চিন্তা কৰি কিনে একগোট হওক। সঁচা কথা কৈছোঁ, অকল গাড়ীখন চলাই খালেই নহ'ব, আমি এটা কৰ্ম কৰি খাই আছোঁ। গতিকে মই সকলোকে কৈছোঁ, অকল ইয়াত আলী আহমেদ খান যাতে কোনেও এড নকৰে। দিগন্তক, উত্তম, তোমালোককো কৈছোঁ মই, যাতে তোমালোকে এড নকৰা। আৰু এই লিংকটো, গ্ৰুপৰ লিংকটো বেলেগ গ্ৰুপত শ্বেয়াৰ কৰি নেদবা। যোনে হিন্দু অসমীয়া তাকহে এড কৰাই দিবা। শ্বেয়াৰ কৰি দিলে কি হ'ব, তাতে সোমাই যাব। এই শ্বেয়াৰ কৰি দিওঁতে কেইদিনমান আগতে কোনোবা এজন আলী বুলি আহিছিলে, যেতিয়া মই ডিটেইলছ চালোঁ, বোলে এইটো কি কাম কৰিছা তোমালোকে? তাৰপিছত উত্তমক কওঁতে উত্তমে ৰিমুভ মাৰি দিছে মনে মনে। তো ইয়াতে আমাৰ যিখিনি কথা বতৰা আলোচনা হয়, যাতে কোনো কায়ো গ্ৰুপত ইয়াৰে ভইচ নোট কেতিয়াও শ্বেয়াৰ নকৰা, নহ'লে জাতিগত সংঘৰ্ষ হৈ যাব। আমি যিখিনি কৰোঁ, যিখিনি প্লেনিং কৰোঁ, আমাৰ মাজতে থাকিব, গম পাইছে? মই সকলোকে কৈছোঁ। গতিকে আমি অলপ আলোচনা কৰিলে ইয়াৰ ভইচ নোট হওক, পিকচাৰ হওক, বেলেগ গ্ৰুপত কোনেও হেৰি নকৰিবা। এইটো সদায় টপ চিক্ৰেট গ্ৰুপ বুলি ভাবিব। এইটো আমি সকলোৱে একতা হৈ থাকিম, কিন্তু ৰাইজক দেখুৱাব নালাগে। সময় আহিলে আমি নিজে নিজে ওলাই আহিম। RSS কেনেকুৱা, RSS এনেকুৱা। গতিকে আপোনালোকক মই সকলোকে কৈছোঁ, যাতে ইয়াৰে গ্ৰুপৰ ভইচ নোট হওক, পিকচাৰ হওক, কোনো গ্ৰুপত প্ৰেৰণ নকৰে। একমাত্ৰ জাতিৰ কথা চিন্তা কৰে, গম পাইছেনে? জাতিৰ কথা চিন্তা কৰি যাতে কোনেও প্ৰেৰণ নকৰে। ধন্যবাদ। ভাৰত মাতা কি জয়। ইয়াত মুছলিম মিয়া হওক, গৰীয়া হওক, মৰিয়া হওক, মুছলিম সম্প্ৰদায়ৰ মানুহ কাকো এড নকৰিব। ইয়াত আমাৰ অকল অসমীয়া, হিন্দু অকল, অসমীয়া বুলি কথা নাই, হিন্দু। মানে বঙালী হ'ব পাৰে, মাৰোৱাৰী হ'ব পাৰে, বিহাৰী হ'ব পাৰে, নেপালী হ'ব পাৰে, অকল হিন্দুখিনি। কালি প্ৰায় ৰাতি 10টামান বজাত মোৰ ওচৰত আহিছিলে আপোনাৰ 200 কেব চালক আহিছিল, 200 এবভ কেব চালক আহিছিলে মোৰ তাত। আহি পেলাই মোক এটা কথা ক'লে, তেওঁলোকে এটা মোক অডিঅ' শুনালে, আৰু সেই অডিঅ'টো মই আপোনালোকক দি দিম। মই সেই অডিঅ'টোত আছিল যে কি এটা CM-এ এটা আঁচনি দিব, আৰু সেই আঁচনিটো অকল হ'ব, সেই ল'ৰাজনে কোৱা মতে যে আঁচনিটো অকল হিন্দু কেব চালকসকলৰ কাৰণে হ'ব, মুছলমানৰ কাৰণে নহয়। চ' এইটো বস্তু ডাউট লৈ তেওঁলোকে মোৰ তাত আহিছে, মোক সুধিছে যে কি কৰা যাব, কিবা FIR দিম নেকি আমি সেই মানে হিন্দু চালকজনৰ ওপৰত। তেতিয়া মই প্ৰথম তেওঁলোকক ক'লোঁ যে FIRটো পিছৰ কথা, আগতে আমি গম পাব লাগিব যে বস্তুটো সঁচা নে মিছা। আৰু এতিয়া মেইন কথাটো হ'ল যে তেওঁলোকৰ দুখ লাগিছে যে কি মানে মুছলমানসকলক কি ছাইড কৰি দিছে নেকি। কিন্তু আমি সেইটো ভাবা নাই যে CM-এ এনেকুৱা এটা মানে সিদ্ধান্ত ল'ব য'ত মানে মুছলমানক নিদিব কিন্তু হিন্দুক দিব। সেইটো বস্তু আমি নামানো। কিন্তু সেই যিজন ল'ৰাই এই কথাষাৰ কৈছে, সেইখিনি কথা ল'ৰাজনে যে কৈছে, এটা মানে ইমান বেয়া এটা কথা কৈছে যে হিন্দু মুছলিম তেওঁ সেই ল'ৰাজনে ভাগ কৰিছে, সেইটো বস্তু আমি গম পাব লাগিব যে কিয় ভাগ কৰিছে। কাৰণ যোনটো ষ্টেটমেণ্ট দিছে, সেই ষ্টেটমেণ্টটো হ'ল এটা আনকনষ্টিটিউচনেল ষ্টেটমেণ্ট দিছে। কাৰণ কোনো কনষ্টিটিউচনত আমাৰ লিখা নাই যে কিবা আঁচনি হ'লে ধৰকচোন মানে গভৰ্ণমেণ্টৰ যি আঁচনি বোলে অকল হিন্দুক দিব, মুছলমানক নিদিয়ে, যোনটো আনকনষ্টিটিউচনেল কথা এটা কৈছে। ত' সেইটোৰ ওপৰত আমাক মানে যদি CM ছাৰৰ যাতে এই ভিডিঅ'টো, এই নিউজটো যাতে CM ছাৰলৈ গৈ পায়, আৰু CM ছাৰে যাতে এটা উচিত তদন্ত কৰে সেই ল'ৰাজনৰ ওপৰত যে এনেকুৱা বস্তু কিয় ক'লে, আৰু সেইজনে উচিত শাস্তি পাব লাগে। ল'ৰাজন আচলতে মই জনাত তেওঁ দালাল হিচাপে পৰিচিত। নাম হ'ল তেওঁৰ হেমেন তালুকদাৰ। আপোনালোকে জানে গুৱাহাটীত যেতিয়া লোকেল কেব ষ্টাৰ্ট হৈছিলে, পে ইণ্ডিয়া N2 কেব, এটা সময় পে ইণ্ডিয়াৰ হৈ দালালি কৰিছিলে। তাৰপিছত তেওঁ N2 কেবৰ হৈ দালালি কৰিছিলে, পিছত মানে শেষত ৰেপিডৰ হৈ আজিও ৰেপিডৰ দালালি কৰিয়ে খাই আছে। ৰেপিডৰ কিবা পোষ্টত তেওঁ মানে কণ্টেক্ট বেচিছত কিবা কাম কৰি আছে। এইটো মই হেমেন তালুকদাৰৰ
তেওঁৰ কৰ্ম মানে পেচাটোৰ বিষয়ে ক'লো মই আপোনালোকক। তেওঁ আচলতে একচুৱেলি দালাল। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি সুধিব বিচাৰিছোঁ যে এনেকুৱা কিবা আঁচনি আহিছে নেকি, যিটো আঁচনি অকল মানে সনাতনী ভাইসকলৰ বাবে, সনাতনী কেব চালক ভাইসকলৰ বাবে, আমাৰ কোনো অন্য মানে ধৰ্মীয় সম্প্ৰদায়ৰ মানে বাবে কোনো ধৰণৰ এনেকুৱা আঁচনি, মানে সেই আঁচনিখন অকল সেনেকুৱা মানুহৰ বাবে আহিছে নেকি যিয়ে হিন্দু মানুহখিনিৰ বাবে আহিছে, মুছলমানখিনিৰ বাবে নহয়, এনেকুৱা কিবা আঁচনি আহিছে নেকি? তেতিয়া সেই কথাটো আমাক স্পষ্টভাৱে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা স্পষ্টীকৰণ লাগে বা জানিব বিচাৰিছোঁ। যদি আহিছে আমাৰ ক'বলগীয়া নাই, হিন্দু ভাইসকলে পাওক, আমি নথৈ আনন্দিত হ'ম। কিন্তু যদিহে তেওঁ মুখ্যমন্ত্ৰী মহোদয়ৰ কিবা মানে বইনা লৈ তেওঁ কিবা মানে সেই হিন্দু ভাইসকলক মানে কিবা ধৰ্মীয় সংঘাত লগাই বা ধৰ্মীয় আৱেগৰ বশৱৰ্তী কৰি তেওঁ দালালি কৰিব আৰু আমাৰ সমাজখনক সাম্প্ৰদায়িকৰ ভেদাভেদৰ সৃষ্টি কৰিব, এই কথাটো কোনোপধ্যে হ'ব নোৱাৰে। তাৰ বাবে মই আপোনালোকৰ মাধ্যম যোগে মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ। তাৰ উপৰি তেওঁ RSSৰ নাম লৈছে, নিশ্চিতভাৱে তেওঁ তাতে RSSৰ নাম লৈছে, আপোনালোকে পাব। গতিকে তেওঁ ইতিমধ্যে তাৰমানে বহুবাৰ তাৰমানে কেইবাবাৰো আমি শুনিবলৈ পাইছিলোঁ তেওঁ তাৰমানে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কিবা সদস্য হয়। যদি হয় আমি ক'ব লগা নাই, তেওঁ কোনোবা সংঘৰ মানুহ হ'ব পাৰে। যদি হয় তেনেকুৱা আমাৰো অলপ শংকা হৈছে, মানে হ'বও পাৰে যে আঁচনিখন হ'বও পাৰে, কি জানি মানে তেনেকুৱা কৰিছেই। আৰু তেওঁ ইতিমধ্যে কৈছে তাৰমানে ধুবুৰীৰ কিবা গোসাঁই ঘৰৰ সন্মুখত গৰুৰ মূৰা কাটি পেলোৱাৰ কথাক লৈ পেলাইও তেওঁ তাৰমানে গ্ৰুপত এটা উত্তেজনাৰ সৃষ্টি কৰিছে। কি গ্ৰুপ, কি আচলতে কি কিবা এটা হিন্দু সেনা নামৰ কিবা গ্ৰুপ এটা বনাইছে তেওঁলোকে। প্ৰথমতে লাচিত সেনা গ্ৰুপ নাম দিছিলে, তাৰপিছত নামটো মানে সলনি কৰি নামাকৰণ কৰি তেওঁ হিন্দু সেনা নামাকৰণ কৰিছে। সেই গ্ৰুপটোত অকল হিন্দু ল'ৰাখিনি, সি বঙালীয়ে হওক, সি বিহাৰীয়ে হওক, সি নেপালীয়ে হওক, কথা নাই, খালি হিন্দু ল'ৰা হ'লে হ'ল কেব চালকখিনি। কেব চালক সমাজত মানে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ভেদাভেদৰ ব্যৱস্থা আমি বিচৰা নাছিলোঁ আৰু নাইও, আগতেও নাছিল, অতীতত নাছিল কোনোদিন, ভৱিষ্যত কি হয় মই নাজানো, কিন্তু বৰ্তমানলৈ নাছিলে। এতিয়া এই ধৰণৰ মানে কি একাংশ দালালে এনেকুৱা মানে ভেদাভেদৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি আছে। গতিকে মই অনুৰোধ জনাইছোঁ সকলো কেব চালক ভাই বন্ধুসকলক যে আপোনালোকে এই ধৰণৰ মানে বিভেদ সৃষ্টি কৰা, সমাজত মানে এটা ভাতৃত্ববোধ বিনষ্ট কৰা সকলৰ পৰা আপোনালোকে নিজে সংযত হওক। আৰু গতিকে আপোনালোকে এইখিনিৰ ওপৰত নিশ্চিতভাৱে আমি যোৱাকালি চানগজৰ কাষলৈ ওচৰ চাপিছিলোঁ, এই কাৰণতে তেওঁ লয়াৰ। প্ৰথম কথা আমি আইনৰ ব্যৱস্থা এটা ল'ম বুলি আমি ভাবিছিলোঁ গোটেইখিনি। আমি প্ৰায় কালি 200 এবাভ মানে আমাৰ কেব চালক মোৰ কাষলৈ আহিছিলে, মই তেওঁ চানগজৰ কাষলৈ লৈ আহিছিলোঁ। কাৰণ এটাই আইনৰ ব্যৱস্থা কিবা ল'ব পাৰি নেকি। তেতিয়া চানগজে মোক মানে এটা এডভাইচ দিছিলে বা আমাৰ গোটেই চালকখিনিক আগত তেওঁ এডভাইচ এটা দিছিলে যে আগতে মুখ্যমন্ত্ৰী মহোদয়ে কিবা কিজানি হয়তো হিন্দুসকলৰ বাবে এক্সট্ৰাকৈ কিবা আঁচনি তৈয়াৰ কৰিছিলে। গতিকে হয়তো তেখেতৰ পৰা আমি স্পষ্টীকৰণটো লৈ লওঁ, ৰাইজে বুজি পাওক। কাৰণ ইলেকশ্যন আহিছে, হয়তো হিন্দুসকলৰ বাবে কিবা এক্সট্ৰা মানে আপোনাৰ আঁচনি ওলাই দিবও পাৰে। গতিকে আমি যদি হয় তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই, যদি নহয় তেতিয়াহ'লে কিন্তু মই এই মজিয়াৰ পৰা আপোনালোকৰ আগত কৈ থলোঁ, নিশ্চিতভাৱে আইনৰ ব্যৱস্থা লোৱা হ'ব। নিশ্চয় ৰেকৰ্ডিংটো আপোনালোকে শুনিলে, শুনাৰ পিছত আপোনালোকৰ মনতে বাৰু ঘৃণা উপজা নাইনে এই ড্ৰাইভাৰসকলৰ প্ৰতি? আৰু এতিয়া মই কৈছোঁ ড্ৰাইভাৰসকলৰ কিবা হেৰি হ'লে, বিপদ হ'লে তাত বাৰু আমাৰ মাত মতা কিবা অধিকাৰ থাকিবনে? নাথাকে। আমিও তেতিয়াহ'লে হেৰি কৰিব লাগিব, আমিও হিন্দু মুছলিম চাব লাগিব, নহয় জানে বাৰু? কোন ফালৰ হয় আমি সেইটো চাব নোৱাৰিম, আমি চাব লাগিব কোন ফালৰ হয় এতিয়া সেইটো চাব লাগিব। আৰু তাৰ নিজৰ গোটেই ফেচবুকৰ হেৰিটো চাব লাগিব, ই কোনটো বিভাগৰ হয়, তেতিয়াহে আমি মাত মাতিম, নহয় জানো? এতিয়া সেইটোৱে হৈ আছে। গতিকে এইখিনি আছিলে ভিডিঅ'টো, আৰু সকলোৰ পৰা লৈছোঁ বিদায়, বাই বাই।